হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মোৰ যিটো শীৰ্ষ গীত মানে যোৱা বছৰ যিটো গীত অ' মনিতৰা তোমাক দেখাৰ পৰা সেই গীতটি আজি মানে শ্বুটিং চলি আছে। আমি এতিয়া বৰ্তমান আছোঁ শিৱসাগৰত আৰু ব'লক আমি শ্বুটিং লোকেশ্যনলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব, শেষলৈকে চাব। তো ব'লক আমি এইফালেদি যাওঁ। চ' গাইজ আমি এতিয়া আহি আছোঁ এইফালে আৰু গোটেইখিনি টিম মেম্বাৰ মানে তাত ধুনীয়াকৈ শ্বুটিং কৰি আছে তেওঁলোকে। আৰু এইফালে খুব ধুনীয়া এখন নদী মানে দিখৌ নদী পাৰত আমি কৰিছোঁ বালিচৰত আৰু খুব ভাল লাগিছে। বিতুল দা ঘৰৰ ওচৰতে কৰিছোঁ আৰু আপোনালোকে আজি আমাৰ ব্লগটো উপভোগ কৰক। একদম চালিয়া হ'ব আৰু গোটেইখিনি ভণ্টিহঁত আহিছে যোনখিনি আমাৰ গানটো কাম আজি কৰিছে আৰু বিশেষকৈ আমাৰ গানটোত বহুত কেইজন মেম্বাৰ জড়িত হৈছে, তেওঁলোকৰ লগতো চিনাকি কৰাম আৰু আপোনালোকক দেখাই দিছোঁ। এয়া আমাৰ শ্বুটিং লোকেশ্যন আৰু প্ৰথমে আহিছে আমাৰ এয়া পাপুকা। কেনেকুৱা লাগিছে অনুভৱটো? কি খবৰ? ঘূৰি লোৱা এইফালে। কি খবৰ? আৰু আজি আমি এটা বহুত ধুনীয়া লোকেশ্যনত আছোঁ। এতিয়া জানকী চাওক গোটেই পৰিৱেশটো দেখাব আৰু বহুত দেৰিকৈ ব্লগটো বনাইছে। কি লয়হে তুমি হা? যিসকলে জানকী চাওক চেনেলটো চোৱা নাই সেইসকলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কিনাৰত থকা বেল আইকনটো আছে ধাংকৈ বজাই দিব। বঢ়িয়া। চ' গাইজ আমি এতিয়া বৰ্তমান আহি পালোহি শ্বুটিং লোকেশ্যন আৰু গোটেইখিনি মানুহ আহিছে আৰু কোন কোন আহিছে আপোনালোকক চিনাকি কৰাম। তো ব'লক আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু এইফালে চিনাকি কৰাই দিছোঁ সকলোকে। এই আমাৰ মানে হিৰ'ইন চাহিন আৰু এইফালে আছে আমাৰ ভণ্টি। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। মজা লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এই মজা। এইফালে আমাৰ বৌ আহিছে চামগুৰিৰ পৰা। অ'কে গাইজ, চ' ফাইনেলি আমাৰ মানে যিগৰাকী হিৰ'ইনী আমাৰ মনিতৰা, আমাৰ এইগৰাকী মনিতৰা মোৰ খুব মৰমৰ ভণ্টি প্ৰিয়ম। প্ৰিয়ম, কেনেকুৱা লাগিছে? অনুভৱটো জানিব বিচাৰিছোঁ আজি শ্বুটিংটো কৰি। খুবেই ভাল লাগিছে, আপোনাৰ লগত কাম কৰিও ভাল লাগিছে। ফাৰ্ষ্ট টাইম কাম কৰিছোঁ। হয় হয়। আৰু ৰিপু দাহঁতটো প্ৰায় চিনি পায়ে সকলোৱে। হয়, ৰিপু কাশ্যপ অসমৰ এজন জনপ্ৰিয় ভিডিঅ' ডাইৰেক্টৰ উইথ কোৰিঅ'গ্ৰাফাৰ ৰিপু কাশ্যপে গোটেইখিনি কাম চাইছে আৰু পাপৰি বাই খুব ধুনীয়াকৈ গানটো মানে কণ্ঠদান কৰিছে আৰু কামখিনি কৰাত বিশেষকৈ সহায় কৰিছে পাপু আহমেদ ককাইদেউ আৰু লগতে আছে আমাৰ তোমালোকৰ মাও অকণমান সহায় কৰিছে। মাৰ নামটো কি আছিলে? অনিস্মিতা বায়ো খুব সহায় কৰিছে আৰু বহুত ভাল লাগিছে। আজি ইমান দিনৰ পিছত আমি কামখিনি কৰিছোঁ, যিহেতু লকডাউন 2 বছৰ হৈছিলে, তাৰপিছত আমি কামখিনি এনেকৈ আৰম্ভ কৰিছোঁ আৰু নতুন গান আহি থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু ব্লগটো যদি চাই ভাল পায় শ্বেয়াৰ কৰিব। বঢ়িয়া, থেংক ইউ। চ' পাপু দা কেনেকুৱা লাগিছে কওক? খুবেই ভাল লাগিছে। আমি বহুত দিনীয়া আশা এটা আছিলে, যিহেতু তোমাৰ গানটো খুব ভাল লাগে। তোমাৰ অকল এটা গানেই নহয়, জাকত জুলুঙা, মনিতৰা আৰু এটা আছে ৰুণজুন। তিনিটা গানেই ফেমাছ, বহুত ধুনীয়া নাচিব পৰা গান। আৰু যিহেতু গানটো মানে আমি বহুত দিনৰ পৰা এটা প্লেনিং আছিলে যে ভিডিঅ' আকাৰে প্ৰস্তুত কৰিম বুলি, তাকে আজি এই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ চাহিনৰ আমাৰ মাক আছে, তেখেতৰ আব্বাইক আছে, তাৰপৰা বাকী যিমানসকল ইয়াতে মানে কো আৰ্টিষ্ট আহিছে, প্ৰত্যেকজনেই ছোৱালী, প্ৰত্যেকজনী গাৰ্জেণ্টে বহুতখিনি সহায় কৰিছে, তথাপি চিলড্ৰেন আৰ্টিষ্টলৈকে। গতিকে ভাল লাগিছে। আৰু আমাৰ এইফালে দিয়া, এই মোক খুব মৰমৰ আৰু বিশেষকৈ তাই মানে দাবাং চিনেমাখনৰ মুন্নি বুলি মই কওঁ আৰু তাইৰ মাকে তাইক যথেষ্টখিনি মানে ঘৰত মানে যতন লয়, মানে নাচা মেলা ক্ষেত্ৰত বা তেখেতৰ আব্বা শামছুলকা, য়াসমিন বা যথেষ্টখিনি মানে তাইক ঘৰতে মেকআপ চেকআপ দি খুব ধুনীয়াকৈ মানে এডভান্স কৰি পঠিয়াইছে। সেইকাৰণে ভাল লাগিছে। আৰু চিন্ময়ে খুব ধুনীয়াকৈ সকলোকে সজাই পৰাই তুলিছে আৰু আমাৰ যি গোটেই মানে কেমেৰাৰ পৰা আদি কৰি ডিৰেকশ্যনৰ লগত বিতুল দা আৰু ৰিপু যথেষ্টখিনি কষ্ট কৰিছে আৰু ভাল লাগিছে। ভিডিঅ'টো সকলোৱে যেতিয়া ৰাইজৰ মাজলৈ দিম, সকলোৱে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এইফালে আছে, মই চিনাকি কৰি দিছোঁ, য়াসমিন বা আৰু এয়া আমাৰ দিয়াৰ মাক, এইফালে আব্বা আছে আৰু তেখেতে ছোৱালীজনীক লৈ বহুত মানে কি ক'ম কষ্ট কৰে, প্ৰত্যেকটো বস্তুতে দিছে। এবেকাছ হওক, আৰ্ট কম্পিটিশ্যনতে হওক আৰু ডান্স কম্পিটিশ্যনতে হওক, গোটেইখিনি কামতে মানে আগ্ৰহ। আৰু এতিয়া আজি আজি আগ্ৰহটো থকাৰ কাৰণে আজি আহি পেলাই আমাৰ মাজত আহি উপস্থিত হ'ল। আৰু এই মানে নাচনী সাজত খুব ধুনীয়া লাগিছে। থেংক ইউ।
চ' গাইজ আশা কৰোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পালে। এয়াই আছিলে আজিৰ ব্লগ, আৰু যদি গানটো ৰিলিজ হয় আমি ৰিলিজ কৰিম কোন তাৰিখে এইটো আপোনালোকক জনাই দিম। আৰু এয়াই আছিলে আমাৰ ব্লগ, আৰু আমি ধুনীয়া এটা লোকেশ্যনৰ পৰা আজি ব্লগটো সামৰণি মাৰিছোঁ। আৰু সকলোৱে এবাৰ চিঞৰি দিব লাগে। চ' ফ্ৰেণ্ডছ, আজি আমাৰ শ্বুটিংখিনিত বহুতখিনি সহায় কৰি দিলে পাপু আহমেদ ককাইদেউ। আপোনালোকে আগতেও লগ পাইছে, আজি লগ পাইছে, আৰু অন্তিম মুহূৰ্তত পাপুদাই কি ক'ব আমাৰ ব্লগটো শেষ পৰ্যায়ত পাইছে? কম মানে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণ দায়িত্ব কি বুলি ক'ম এতিয়া, গোটেই মেনেজমেণ্ট দায়িত্বটো মোক দিছে, আৰু মই নিষ্ঠাৰে পালন কৰিছোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ নিজৰ দেহা প্ৰাণ যিমান কষ্ট যিমান দিব লাগে হিয়া উজাৰি কৰিছোঁ। যিহেতু জানকীচ মোৰ আজি বহুত দিনৰ এটা সম্পৰ্ক। আজি ভিডিঅ'টো যদি ভাল হয় তাৰ গোটেই মাৰ্কেটত সকলোৱে চিনি পাব, আৰু তাক চিনি পোৱাৰ লগে লগে মোকো মানুহে গম পাব। আৰু অলৰেডি মই বহুতখিনি কাম কৰিছোঁ। বহুতে ভাবে যে এটা ভিডিঅ'ত নাচিলেই যেন অভিনেতা অভিনেত্ৰী হয়, এইটো একচুৱেলি হয়, কিন্তু এই আঁৰৰ মানুহখিনি যোনে কেমেৰা কৰে বা মানে পৰিবহণ বিভাগৰ পৰা আদি কৰি খোৱা বোৱা পৰা আদি কৰি বহুত চাউণ্ড লাইট বহুতখিনি বস্তু থাকে। মানে এটা চিনত আমুকটো বস্তু লাগে, বোলে এখন নদী লাগে, বোলে এটা ঘৰ লাগে, এখন পাৰ্ক লাগে, এখন চকী লাগে, বহুতখিনি বস্তু যাৱতীয় বস্তু প্ৰয়োজন হয়। সেই বস্তুখিনি আঁৰৰ যিখিনি কষ্ট কৰা মানুহ সেইখিনিত আমি আছোঁ, আৰু সদায় আছোঁ। আৰু যিমান পাৰোঁ আমাৰ বিশেষকৈ আমাৰ অসমৰ পৰা শিৱসাগৰৰ যিবিলাক ল'ৰা ছোৱালী আছে, এখন প্লেটফৰ্ম বনাইছোঁ, য'ত প্লেটফৰ্মখনত সকলোৱে নিজৰ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ এখন সুবিধা দিছোঁ। ধন্যবাদ ককাইদেউ। চ' গাইজ, এয়া আছিলে আজি ভিডিঅ'। সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' নতুন জেগাত লগ পাম। আজিলৈ আহিছোঁ সকলোকে বাই বাই, জয় অসম। See you again. A few moments later. হিন্দি সঙ্গ যায় বাড়ি খাবা খনি